নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছৰ সৈতে ষ্টুডিঅ'ত মই মৌসুমী শৰ্মা বৰুৱা প্ৰথমটো খবৰ AIUDF এটা গুন্ধুৱা পাৰ্টি AIUDF গুন্ধাই থাকে বাবে ফণীধৰ তালুকদাৰক AIUDF এৰি বিজেপিত যোগদান কৰিব দিছো ভবানীপুৰৰ ৰূপহীত নিৰ্বাচনী সভাত অংশ লৈ AIUDFক কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য গীতৰ তালে তালে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিনকিনিয়া বৰষুণৰ মাজতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় আজিৰ নিৰ্বাচনী সভাত মন্ত্ৰী ইউজি ব্ৰহ্ম বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে ভবানীপুৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ উপস্থিত আছিল এই ইলেকশনত সিন মাত্ৰ তিনটাই এটা তো তালা চাবি গুন্ধাই থাকে সেইকাৰণে মই ফণীদাক কৈছো বাদ দে বুলি এইটো পাৰ্টি হয়নে বহুত গুন্ধাই থাকে এটা তো হাত এইটোতো আমি সবেই জানোৱেই সেইকাৰণে মই ফণী তালুকদাৰক কলো এই গুন্ধাই থকা পাৰ্টিটো বাদ দেচোন আহি বিজেপিত সোমা পদুমৰ গুণটো ভাল ভাল গুণ হ'ব ট্ৰেক্টৰত উঠি খেতি কৰিব ভাল লাগিব হয়নে তালা চাবি পাৰ্টিটো কি মহিলা মানুহকো তালা চাবি মাৰি থৈ দিয়ে ঘৰৰ পৰা নোলাবি আৰু হয়নে আত্মসহায়ক গোটো নাই বুৱা কটাও নাই খেতি বাৰীও নাই মহিলাসকলক কৈ দে তালা মাৰি দিলো ঘৰত সোমাই থাক ভবানীপুৰ সমষ্টিৰ গাতিত উপ-নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপ-নিৰ্বাচনত ভবানীপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ ৰূপহী গাতি পুথিমাৰী আৰু বাংলিপাৰাত নিৰ্বাচনী সভা মুখ্যমন্ত্ৰীৰ অসমত আমি সব যদি একত্ৰিত হৈ নাথাকো 10 বছৰ পিছত আমি অসমত থাকিবই নোৱাৰিম এনেইতো আৰু মই মুখ্যমন্ত্ৰী হৈ লাভ নাই মুখ্যমন্ত্ৰীটো বহুত হয় হ'ব মই নহলেও আৰু 10 জন হ'ব মোৰ দিনত জাতিটোক যদি একতা কৰি থৈ যাব পাৰো সেইটোৱে হল সবচে ডাঙৰ কন্ট্ৰিবিউশন হ'ব বিটিআৰত আটাইতকৈ প্ৰয়োজনীয় আছিল শান্তি যেতিয়া শান্তি নিশ্চিত হল ইয়াৰ পিছত মই নাভাবো যে কোনোবা উন্নয়নৰ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হৈ থাকিব সকলোকে লৈ আমি একেলগে আগবাঢ়িম এটা নেমু বনাই খালে নেমুৰ সোৱাদ কেনে পালে খুব ভাল মই আগতে গাটি নেমু খোৱা নাছিলো খুব ভাল লাগিলে আৰু এই নেমুৰ যাতে বজাৰত উপযুক্ত মূল্য পায় তাৰ বাবে আমি ব্যৱস্থা আমি দেখিবলৈ পাইছো ভবানীপুৰ সমষ্টিত সকলোৱে ফণী তালুকদাৰক সমৰ্থন কৰিছে কংগ্ৰেছ আৰু UDFেও মনৰ পৰা সমৰ্থন কৰি আছে কাৰণ যি দুইগৰাকী প্ৰাৰ্থী দিছে তাৰ পৰাই বুজা যায় যে সকলো একচুয়ালি বিজেপিয়ে জিকাটো বিচাৰিছে ভবানীপুৰৰ উন্নয়নৰ স্বাৰ্থত গতিকে মই UDF আৰু কংগ্ৰেছৰ ব্যক্তিসকলকো নমস্কাৰ দিছো যে আপোনালোকেও এটা ভাল চিন্তা কৰিছে বিজেপিত ভোট দিবৰ কাৰণে আৰু মইতো ইয়াত নিশ্চিত যে মনে মনে আনকি প্ৰাৰ্থী দুজনেও আমাকে দিব কাৰণ সকলোৱেতো নিজৰ জন্মভূমিখনৰ উন্নতি বিচাৰে কিমান ব্যৱধানত জয় হ'ব বুলি ইয়াত ব্যৱধান নাই ইয়াত আৰু গোলকিপাৰ নাই গোল মাৰি থাকক এনেকুৱা কথা নাই চক অসমত এটা সময়ত অসমক ভাল পোৱা মানুহবোৰ একেলগ হ'বই লাগিব